10 কৰিম বুলি কোনো আশা কৰা নাছিলো মানে 95 96 টা এক্সপেক্ট কৰিছিলো 10 কৰিম বুলি কোনো আশা কৰা নাছিলো মানে 95 96 টা এক্সপেক্ট কৰিছিলো মই এখন ৰুটিন বনাই লৈছো ডেইলি মানে 13 14 ঘণ্টাকে পঢ়াকেখনৰ প্ৰতিটো সাবজেক্ট মানে মেইন ফোকাসটো লাগিবই পঢ়াকিলে সাবেদসকল হুদিটো ক্লিয়াৰ কৰি লৈছিলো আৰু মানে ৰিলেক্স কোনো প্ৰেছাৰলৈ পঢ়িব নালাগে প্ৰেছাৰলৈ পঢ়িলে মানে ভাল ৰিজাল্ট কৰিব নাই কিন্তু মানে নিজৰ ভাল মনেৰে পঢ়িছিলো মই এটা 11 12 ইয়াতে পঢ়িম আৰু তাৰ পিছত ভাবিছো জেডব্লিউ নিট দিম কিন্তু এখন ভাল আইআইটি আৰু এনআইটিত পঢ়ি সফটৱেৰ ইঞ্জিনিয়াৰ হোৱাৰ মন আছে মোৰ তে কষ্ট কৰিব লাগে ফলটো পাছৰ কথা কিন্তু নিজৰ কষ্টটো কৰিব লাগে ফলটো পাছত দেখা যায় ভাল হোক বা বেয়া হোক কিন্তু নিজৰ বেষ্টটো দিবলৈ সকলোৱে ট্ৰাই কৰিব লাগে মই পৰীক্ষাৰ মাজতো বহুত তবলা বজাইছিলো আগতে নবজালো পৰীক্ষাৰ মাজত 10-15 মিনিটকে ব্ৰেক পালে তবলা গানটা বজাই লওঁ তাৰ লগত তবলা এনেকৈ বজাওঁ কেতিয়া মোৰ গল্প বহি বহুত ভাল লাগে কিন্তু এখন মই আটাইতকৈ ভাল পোৱা কিতাপ হৈছে ৰুবুল মাউতৰ মোৰ এটা সপোন আছিল এইখন মই বহুত অনুপ্ৰেৰণা লাভ কৰিছোঁ তেওঁ কেনেকুৱা অৱস্থাৰ পৰা কেনেকুৱা হ'ল মানে আৰু এপিজে আব্দুল কালামৰ অগ্নিদেৱ সেইখনো পঢ়িছিলোঁ এইখনৰ পৰা বহুত অনুপ্ৰেৰণা লাভ কৰিছিলোঁ মই ইয়াতে ছায়েন্স পঢ়িম ছায়েন্স পঢ়াৰ পিছত ভাবিছোঁ 11 12ৰ কাৰণে কোচিং কৰি পেলাই মানে জেডব্লিউ দিম জেডব্লিউ আৰু নিট দুইটাই দিম কিন্তু মেইন ফোকাসটো হৈছে জেডব্লিউ দি এখন ভাল আইআইটি এনআইটিত সফটৱেৰ ইঞ্জিনিয়াৰিং কৰা শিক্ষানুষ্ঠানতো অৰিহণা বহুত আছে সেইটো ক'বই লাগিব তেওঁলোকে বহুত সহায় কৰিছিলে মোক কিবা ডাউট থাকিলে সকলো মানে আগদিনা হ'লেও পিছদিনা ক্লিয়াৰ কৰি দিছিলে তেওঁলোকে ৰাতি হওক দিনে হওক ৰাতি ক্লিয়াৰ কৰি দিছিলে